প্ৰতিদিন টাইমৰ হাতত শ্যামকানু মহন্তৰ লেখ আবেদন উচ্চতম ন্যায়ালয়ত এই লেখ আবেদন দাখিল কৰিছিল শ্যামকানু মহন্তৰ অধিবক্তাই ব্যক্তিগত জীৱনৰ সুৰক্ষা বিচাৰি লেখ আবেদন জনাইছিল শ্যামকানুৰ অধিবক্তাই সিংগাপুৰত থকা অৱস্থাতে উচ্চতম ন্যায়ালয়ত লেখ আবেদন শ্যামকানুৰ লেখ আবেদনত সংবাদ মাধ্যমক দুখাৰোপ কৰাৰ চেষ্টা শ্যামকানুৰ জুবিনৰ পূৰ্বৰ স্বাস্থ্যজনিত বিষয় উল্লেখ আবেদনত ভগ্ন স্বাস্থ্যৰ বাবে জুবিনৰ মৃত্যু হোৱা বুলি আবেদনত উল্লেখ শ্যামকানুৰ গোচৰ প্ৰক্ৰিয়া অসমৰ বাহিৰৰ যিকোনো ৰাজ্যৰ আদালতত হোৱাৰ বাবে আবেদন কৰিছিল শ্যামকানুৱে তদন্ত প্ৰক্ৰিয়া নিয়া অথবা সিবিআইৰ দ্বাৰা হোৱাটো বিচাৰিছিল শ্যামকানু মহন্তই আৰু শ্যামকানু মহন্তৰ সেই লেখ আবেদন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আমি সেই শ্যামকানু মহন্তৰ সেইখন লেখ আবেদন আপোনালোকক দেখুৱাইছো 174 পৃষ্ঠাৰ সেই লেখ আবেদনখন আপোনালোকে দেখিবলৈ পাইছে আৰু যি সন্দৰ্ভত ইতিমধ্যে আমাৰ নতুন দিল্লীৰ ব্যুৰ প্ৰাঞ্জল প্ৰতিম দাসে বিস্তৃত তথ্যখিনি জনাইছে এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ কাষলৈ আৰু অধিক বিস্তৃত ৰূপত এই লেখ আবেদনখন সন্দৰ্ভত জনাবৰ বাবে নিউজ ডেস্কলৈ গৈছো যদুমণি শইকীয়া এখন যিখন লেখ আবেদন আমি দেখুৱাই আছো যিখন প্ৰতিদিন টাইমৰ হাতত আহি পৰিছে সেই লেখ আবেদনখনত তেওঁ বহুকেইটা দিশ উল্লেখ কৰিছে জুবিন গাৰ্গৰ ভগ্ন শৰীৰৰ বাবে মৃত্যু হোৱা বুলি কৈছে জুবিন গাৰ্গৰ সন্দৰ্ভত বা মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত তেওঁ বহিৰাজ্য তদন্ত হোৱাটো বিচাৰিছিল বুলি কৈছে সেই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা এই লেখ আবেদনখন সন্দৰ্ভতেই মই বিস্তৃত খবৰখিনি বিস্তৃত তথ্যখিনি জানিব বিচাৰিম হয় চাওক আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে সেই ফৌজদাৰী লেখ আবেদন যিখন শ্যামকানু মহন্তই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছে সেইখন হৈছে এইখন আৰু তাত প্ৰায় 174 পৃষ্ঠাজোৰা লেখ আবেদনখনত তেওঁ বিভিন্ন কথা উল্লেখ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে তেওঁৰ যে অলপো অনুশোচনা নাই সেই কথাটো এই লেখ আবেদনখনত স্পষ্ট হৈ পৰিছে তেওঁ লেখ আবেদনখনত স্পষ্টকৈ উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ ভগ্ন স্বাস্থ্যৰ বাবেহে মৃত্যু হৈছিল তাৰ বাবে তেওঁ কোনো কাৰণতে দায়ী নহয় সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ ইয়াৰ পৰা এই গোচৰ প্ৰক্ৰিয়াটো ইয়াৰ পৰা কোনোবা এখন উত্তৰ পূৰ্বাঞ্চলৰ কোনোবা এখন বেলেগ ৰাজ্যত হোৱাটো বিচাৰিছে তেওঁ সেই সন্দৰ্ভত স্পষ্টকৈ উল্লেখ কৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ত যি বিচাৰ প্ৰক্ৰিয়া হ'ব সেই বিচাৰ প্ৰক্ৰিয়াক লৈ তেওঁ কিছু সন্দিহান হৈ পৰিছে কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কিছু মন্তব্য কৰিছে তদুপৰি সদৌ অসম উকিল সন্থাই ইয়াৰ কোনো ধৰণৰ অধিবক্তাকে অসমৰ কোনো সকলো অধিবক্তাকে এই গোচৰটোৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে এই গোটেই বিষয়খিনি এই লেখ আবেদনখনত উল্লেখ কৰিছে আৰু দ্বিতীয় কথাটো হৈছে এই গোচৰ তদন্ত প্ৰক্ৰিয়া CIDৰ জৰিয়তে কৰাটো তেওঁ বিচৰা নাই তেওঁ স্পষ্টকৈ তাত উল্লেখ কৰিছে নিয়া অথবা সিবিআইক এই গোচৰ তদন্ত প্ৰক্ৰিয়াৰ দায়িত্ব অৰ্পণ কৰিব লাগে সেই কথাও এই যিখন ৰিট পিটিশন সেই পিটিশনত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে আৰু কিছুমান কথা তেওঁ কৈছে যে তেওঁক লৈ গোটেই বিষয়টো মিডিয়া ট্ৰায়েল কৰা হৈছে তেওঁ কৈছে যে এটা কথা স্পষ্টকৈ কৈছে হেতু হৈছে ডাইনী শিকাৰৰ দৰে ডাইনী হত্যাৰ দৰে যি ঘটনা সংঘটিত হয় সেই ঘটনা তেওঁৰ ওপৰত মিডিয়াই কৰিবলৈ আৰম্ভ কৰা বুলি কৈছে অৰ্থাৎ তেওঁৰ বিৰুদ্ধে যে ইমান এটা ডাঙৰ অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ নিচিনা এজন মহানায়কৰ মৃত্যু হৈছে এজন লিজেণ্ডৰ মৃত্যু হৈছে সেই সন্দৰ্ভত সংবাদ মাধ্যমসমূহে যি বাতৰি প্ৰকাশ কৰিছে সেই লৈ তেওঁ সন্দিহান প্ৰকাশ কৰিছে তেওঁ সন্দেহ হৈছে আচলতে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটোত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটোকে তেওঁ ইয়াত হোৱাটো বিচৰা নাই কোনোবা বেলেগ এখন ৰাজ্যত হোৱাটো বিচাৰিছে আৰু বিভিন্ন ধৰণৰ কথা ইয়াত উল্লেখ আছে দ্বিতীয় কথা হৈছে তেওঁ জীৱনৰ সুৰক্ষা বিচাৰিছে আবেদনখনত তেওঁ কৈছে যে ইয়াত লৈ আহিলে তেওঁ ইয়াত যদি এনে ধৰণে বিচাৰ প্ৰক্ৰিয়া চলি থাকে তেওঁক আদালতত হাজিৰ কৰোৱা হয় বা জেললৈ নিয়া হয় তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে কাৰাগাৰতো তেওঁৰ জীৱন সুৰক্ষিত নহয় বুলি তেওঁ সন্দেহ কৰিছে CIDৰ হাততো তেওঁ তেনেদৰে থাকিব নোৱাৰো বুলি উল্লেখ কৰিছে আৰু এই গোটেই কথাখিনি তেওঁ 164 পৃষ্ঠাজোৰা এই যিখন লেখ আবেদন ফৌজদাৰী লেখ আবেদন তাত উল্লেখ কৰি যোৱা 30 তাৰিখে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এইখিনিতে আৰু দুটামান প্ৰশ্ন উত্থাপন হয় ৰাজীৱ যে চাওক তেওঁ সিংগাপুৰৰ পৰা আহি থকা অৱস্থাত নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে প্ৰশাসনে উল্লেখ কৰিছে যদি তেওঁ হেতুৱে হয় তেতিয়াহলে সেই যিখন লেখ আবেদন তেওঁ দাখিল কৰিছিল তাত তেওঁ স্বাক্ষৰ কৰিব লাগিছিল সেই স্বাক্ষৰটো কেতিয়া কৰিলে তেওঁ এই গোটেই বিষয়টো এটা আন্ধাৰত ৰৈ গৈছে নে তেওঁ আগতে আহি দিল্লীত আছিলেহি নে সিংগাপুৰলৈ ইয়াৰ পৰা কোনোবা মানুহ গৈ তেওঁৰ স্বাক্ষৰ গ্ৰহণ কৰি আহি আকৌ ইয়াত
সেই লেখ আবেদনখন দাখিল কৰিছে এইবোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া এই লেখ আবেদনখনে উল্লেখ কৰিছে আৰু এটা প্ৰসংগ ইয়াত উত্থাপন হ'ব পাৰে যে অধিবক্তা সমাজে অসমৰ অধিবক্তা সমাজে শ্যামকানু মহন্তৰ গোচৰটো নল'বলৈ সকলো অধিবক্তাকে আহ্বান জনাইছিল সদৌ অসম উকিল সন্থাই আহ্বান জনাইছিল আৰু বহু অধিবক্তাই নলোৱাৰ কথাও কৈছিল কিন্তু এই মুহূৰ্তত আৰু এটা প্ৰশ্ন হয় এই আবেদনখন দাখিল কৰিবলৈ হ'লে ইয়াৰ যিখিনি প্ৰত্যাহিত প্ৰতিলিপি আদালতৰ পৰা উলিয়াব লাগিব যিসমূহ তেওঁৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছে যিখন এজাহাৰ দাখিল কৰা হৈছে এখন উলিয়াব লাগিব আদালতৰ পৰা সেইখিনি কোনে উলিয়াই দিলে অসমৰে কোনোবা অধিবক্তাই সেইখিনি উলিয়াই দিব লাগিব সেইখিনি কোনে উলিয়াই নি সেই নিৰ্দিষ্ট উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীক দাখিল কৰিলেগৈ সেই প্ৰশ্নখিনিও কিন্তু এই লেখ আবেদনখনে এতিয়া উত্থাপন কৰিছে ৰাজদীপ